ওকে সকলোকে স্বাগতম জনাই মই আজি অনুশীলনী 8.1 কুৱেশ্যন নম্বৰ 1 টো সলভ কৰিব গৈ আছো তোমালোকে চাবা বুজি পাইছানে নাই কুৱেশ্যন নম্বৰ 1 টোত কৈছে যে ত্ৰিভুজ ABC বি কোণটো সমকোণ আৰু AB 24 cm BC 7 cm হলে তলত দিয়াবিলাক উলিওৱা কি উলিয়াব লাগে sin A উলিয়াব লাগে cos A উলিয়াব লাগে sin C উলিয়াব লাগে আৰু cos C উলিয়াব লাগে এই প্ৰশ্নটো সমাধান কৰিবলৈ মই কিছুমান বস্তু বুজি পাব লাগিব এতিয়া ইয়াত প্ৰথম মই চাম সমকোণ বহুতৰে এনেকুৱা হয় যে সমকোণ মানে কি তেনেকুৱাও বহুতে পাহৰি গৈছে এতিয়া মই তেনেকৈ প্ৰতিটো যোনখিনি জানিবলগীয়া কথা সেই জানিব এই কুৱেশ্যনটো সমাধান কৰিবৰ কাৰণে সেই জানিবলগীয়া কথাখিনি মই কাষত লিখি থৈ দিছোঁ সমকোণী ত্ৰিভুজ জানিব লাগিব পাইথাগোৰাছৰ উপপাদ্য জানিব লাগিব sin A মানে কি জানিব লাগিব cos A মানে কি জানিব লাগিব আৰু এইকেইটা মই সহজতে কেনেকৈ মই sin আৰু cos মনত ৰাখিম সেই কথাটো লিখি থৈ দিছোঁ এতিয়া প্ৰথমতে মোৰ সমকোণ মানে মই কৈছোঁ যে সমকোণ মানে হ'ল এটা 90 ডিগ্ৰী কোণক এক সমকোণ বুলি কয় এতিয়া এই ত্ৰিভুজটো এটা সমকোণী ত্ৰিভুজ কেলে ইয়াৰ এটা কোণ 90 ডিগ্ৰী গতিকে সমকোণী ত্ৰিভুজ চিনি পালোঁ এইটো এটা সমকোণী ত্ৰিভুজ ইয়াৰ এটা কোণ 90 ডিগ্ৰী তাৰ পিছত আমি জানিব লাগিব পাইথাগোৰাছৰ উপপাদ্য জনাৰ আগতে আমি আৰু এটা কথা জানিব লাগিব যে সমকোণী ত্ৰিভুজৰ যোনটো সমকোণ তাৰ ফ্ৰণ্টৰ যোনটো বাহু ইয়াৰ নামটো হৈছে অতিভুজ কি বুলি ক'লো ইয়াৰ নামটো অতিভুজ এতিয়া পাইথাগোৰাছৰ উপপাদ্যটো মতে এই অতিভুজৰ বৰ্গ বাকি বাহু দুটাৰ বৰ্গৰ যোগফলৰ সমান এতিয়া অতিভুজডাল কি AC নহয় জানো AC স্কয়াৰ ইকুৱেল টু কি আহিব AB স্কয়াৰ প্লাছ BC স্কয়াৰ AB স্কয়াৰ প্লাছ BC স্কয়াৰ মানে অতিভুজ স্কয়াৰ সমান A ডাল স্কয়াৰ প্লাছ A ডাল স্কয়াৰ বুজি পালা পাইথাগোৰাছৰ উপপাদ্য অতিভুজ চিনি পালা ঠিক আছে তাৰ পিছত sin A হ'ল A কোণৰ সাপেক্ষে A কোণ কোনটো A কোণ এইটো কোণটো A কোণৰ সাপেক্ষে A কোণৰ বিপৰীত বাহু ইয়াৰ বিপৰীত বাহু এডাল BC আৰু অতিভুজৰ অনুপাতটোকে sin A বুলি কয় মানে sin A মানে কি হ'ব তেতিয়া হলে A কোণৰ বিপৰীত বাহু BC আৰু অতিভুজ মানে কি AC মানে এই যোনটো অনুপাত পালো মই BC by AC এই ত্ৰিভুজটোৰ কাৰণে কোণ A সাপেক্ষে হেতু হ'ল sin আৰু cos A কি আহিব cos A আহিলে A কোণৰ সন্নিহিত বাহু ডিভাইডেড বাই অতিভুজ এটা A কোণৰ সন্নিহিত বাহু কিমান A কোণ কোনটো সন্নিহিত মানে ওচৰতে থকা নিকটৱৰ্তী কিন্তু ইয়াৰ ওচৰত বাহু এইটো আছে ন এটো কি হয় AB A কোণৰ বিপৰীত সন্নিহিত বাহু আৰু অতিভুজডালটো একেই থাকিব AC ক্লিয়াৰ এতিয়া এইকেইটা সহজতে মই কেনেকৈ মনত ৰাখিব পাৰিম এই কথাটো সো কা তোৱা সো O মানে অপজিট সাইড H মানে হাইপোটেনাছ অপজিট মানে কি বিপৰীত বাহু এতিয়া মই ইয়াত A কোণটো লৈছো মানে A কোণৰ বিপৰীত বাহু অতিভুজ মানে হাইপোটেনাছ তাৰ মানে sin opposite by hypotenuse ka cos adjacent side মানে সন্নিহিত বাহু adjacent side divided by hypotenuse আৰু toa tan opposite side divided by adjacent side তেতিয়া হলে আমি এই কথাকেইটা যদি বুজি পাইছো তেতিয়া এইটো সমাধান কৰিবলৈ আমি আগবাঢ়ি যাব পাৰো তে প্ৰথম কথাটো হ'ল যে যেহেতু ত্ৰিভুজৰ অতিভুজডাল মোক লাগিব sin A বা sin C উলিয়াবৰ কাৰণে কিন্তু ইয়াত অতিভুজডালৰ জোখ দিয়া আছে জানো নাই সেই কাৰণে মই অতিভুজডালৰ জোখ উলিয়াবৰ কাৰণে এই পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰিম ঠিক আছে আৰু এতিয়া সেই পাইথাগোৰাছৰ উপপাদ্যটো মই প্ৰথমতে ব্যৱহাৰ কৰি অতিভুজডালৰ জোখটো উলিয়াই লম তাৰ পিছত sin A আৰু cos A মানটো উলিয়াই দিলে মোৰ সমাধান হৈ যাব তেতিয়াহলে বলাচোন চাও আমি sin A আৰু cos A কেনেকৈ উলিয়াব পাৰি sin C আৰু cos C কেনেকৈ উলিয়াব পাৰি ইয়াত A কোণৰ সাপেক্ষে উলিয়াব লাগিব C টো C কোণৰ সাপেক্ষে উলিয়াব লাগিব এই ত্ৰিভুজ ABC B কোণটো সমকোণ আমাক দিয়া আছে আমি এই কথাটো লিখি ল'ব পাৰো আমি এই কথাটো কি দিয়া আছে লিখি লম দিয়া আছে ত্ৰিভুজ ABC ত কি লিখিম মই দিয়া আছে ত্ৰিভুজ ABC ত কি দিয়া আছে B কোণটো সমকোণ কোণ B সমান সমকোণ মানে কিমান ডিগ্ৰী 90 ডিগ্ৰী AB সমান কিমান সেন্টিমিটাৰ দিয়া আছে
24 সেন্টিমিটাৰ দিয়া আছে BC সমান কিমান দিয়া আছে 7 সেন্টিমিটাৰ দিয়া আছে ঠিক আছে এইখিনিলৈকে আমি গম পালো আমাক দিয়া আছে এতিয়া আমি কি লিখিম এতিয়া ABC সমকোণী ত্ৰিভুজত ABC সমকোণী ত্ৰিভুজত মই পাইথাগোৰাছৰ উপপাদ্য প্ৰয়োগ কৰিব পাৰিম গতিকে ABC সমকোণী ত্ৰিভুজত যদি মই চাওঁ কি পাম AC square is equal to AB square plus BC square এইটো ক'ৰ পৰা পালো কোনে ক'ব পাৰিব এইটো পাইথাগোৰাছৰ উপপাদ্য প্ৰয়োগ কৰিলো অলপ আগত যেটো মই বুজাই দিছিলো যেহেতু মোক AC উলিয়াব লাগে মই AC এফালে ৰাখি দিম AC square is equal to কি পাম AB মানে কিমান ভ্যালুটো 24 square plus BC মানে কিমান 7 square AC square কি হ'ব তেতিয়া হলে 24 into 24 হ'ব 576 plus 7 square মানে হ'ব 49 তেলে AC square is equal to কিমান আহিবগৈ 625 তেতিয়া হলে মই যদি দুইফালে ৰুট ওভাৰ লৈ লওঁ AC square is equal to ৰুট ওভাৰটো কিমান আহিব 25 square এটো AC হৈ যাব আৰু এটো 25 হ'ব AC সমান কিমান সেন্টিমিটাৰ পালো 25 সেন্টিমিটাৰ কাৰবাৰ কৈ 625 মানে কেনেকে 25 স্কয়াৰ লিখিলো বুলি কোৱা লৰা চলিও আছে গতিকে আমি 25 স্কয়াৰ কৰিলে 625 পাওঁ মানে 25 25 গুণ 625 এখানে 25 স্কয়াৰ হ'ল এটা AC ভ্যালুটো মই কিমান পাই গলোগে অতিভুজৰ যোগটো পালোগে মই 25 সেন্টিমিটাৰ ঠিক আছে এতিয়া মই সামজে মোক এক নম্বৰতে উলিয়াব লাগে sin a আৰু cos a উলিয়াব লাগে সো গতিকে মই sin a উলিয়াম মই খিনি কাখতে লিখি দিও মালকে তলত কন্টিনিউ কৰিবা সো এক নম্বৰ কি উলিয়াব দিছে sin a মানে কি আহিব অপোজিট বাই হাইপোটেনাস আছে মানে a কোণৰ বিপৰীত বাহু ডিভাইডেড বাই অতিভুজৰ যোনটো অনুপাত বিপৰীত বাহু আৰু অতিভুজৰ অনুপাতটোকে sin a বুলি কয় এটা a কোণৰ বিপৰীত বাহু কি হয় এইটো a কোণ ইয়াৰ বিপৰীত বাহু BC বাই অতিভুজডাল হল AC সে BC টো কিমান হয় BC 7 সেন্টিমিটাৰ AC কিমান 25 সেন্টিমিটাৰ তেতিয়া হলে আমাৰ অনুপাতটো হলগে 7/25 হল এটা তাৰ পিছত মই cos a উলিয়াব লাগিব মই মহাই দিছো sin a মোৰ উলালে তা sin a পিছত কি আছিল cos a ইয়াৰ তলতে লিখিবা cos a ইকুৱেল কি আছিল আমি জানো নহয় a কোণৰ সন্নিহিত বাহু সন্নিহিত মানে ওচৰতে থকা সন্নিহিত নিকটৱৰ্তী ডিভাইডেড বাই কি অতিভুজ এটা a কোণটো বিচাৰা হেতু a কোণ সন্নিহিত বাহু এর লগত লাগি থকাডাল হ'ব কি আছিল AB আৰু অতিভুজডাল কি AC AB যোগটো কিমান হ'ব 24 সেন্টিমিটাৰ AC to 25 সেন্টিমিটাৰ আৰু এটো হৈ যাবগৈ 24/25 তেলে মই এক নম্বৰটো পাই গলো sin a পালো কিমান 7/25 আৰু cos a পালো কিমান 24/25 এটা হৈ গল ঠিক আছে বুজি পাইছা নিশ্চয় মই মহাৰি দিছো ইয়াৰ পিছত মোৰ নিৰ্ণয় কৰিব লাগে sin c আৰু cos c sin c আৰু cos c দুই নম্বৰটো তাৰ লগতে কন্টিনিউ হ'ব sin c কি হ'ব বাৰু কোৱাচোন sin c অপোজিট বাই হাইপোটেনাস c আহিলে কি c কোণৰ বিপৰীত বাহু বিচাৰিব পাৰিবানে c কোণৰ বিপৰীত বাহু ডিভাইডেড বাই অতিভুজ চিনি পাবানে নিশ্চয় পাবা c কোণৰ বিপৰীত বাহুটো কি হয় c
চি কোনটো এইটো নহয় জানো ইয়াৰ বিপৰীত বাহু এডাল কি নাম এ বি অতিভুজডাল কি হয় এ চি হয়নে নহয় এতিয়া এ বিৰ জোখটো কি আছিলে 24 সেন্টিমিটাৰ আৰু এ চিৰ জোখটো কিমান 25 সেন্টিমিটাৰ হলগে কিমান 24/25 সাইন চি ওলাই গ'ল সাইন চিৰ লগতে কি উলিয়াব লাগে মোক কস চি উলিয়াব লাগে কস চি আকৌ কি আছিলে adjacent side by hypotenuse মানে সন্নিহিত বাহু এ নহয় এইটো চি কোণৰ হ'ব এক কোণ যোনটো আছে সেইটোৱে হ'ব চি কোণৰ সন্নিহিত বাহু চি কোণৰ কি বুলি ক'লো মই সন্নিহিত বাহু বিচাৰিব পাৰিবানে চি কোণৰ সন্নিহিত বাহু এবাৰ চোৱাচোন কোনডাল চি কোণৰ সন্নিহিত বাহু হ'ব চি কোণৰ সন্নিহিত বাহু সন্নিহিত মানে লগত লাগি থকা এইডাল কি নাম বি চি অতিভুজডাল কি হয় এ চি বি চি ভেলু কিমান হয় 7 সেন্টিমিটাৰ আৰু এ চিৰ ভেলু হ'ল 25 সেন্টিমিটাৰ মানে অনুপাতটো হ'বগৈ 7/25 ঠিক আছে এতিয়া আমি গোটেইকেইটা অনুপাতে নিৰ্ণয় কৰি ল'লোঁ গতিকে পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰিব জানিব লাগিব সাইনে মানে কি জানিব লাগিব কছে মানে কি জানিব লাগিব তেতিয়া এই প্ৰশ্নটোৰ সমাধান তোমালোকে কৰিব পৰাৰ লগতে এনেকুৱা ধৰণৰ প্ৰশ্ন সহজতে সমাধান কৰিব পাৰিবা এটা আমি 2 নম্বৰ প্ৰশ্নটো সমাধান কৰিমগৈ কিন্তু তাৰ আগতে এইটো তোমালোকে এবাৰ প্ৰশ্নটো লিখি পিনে নোচোৱাকৈ নিজে কৰিবলৈ চেষ্টা কৰিবা যদি পাৰিছা তেতিয়া গম পাবা বুজি পাইছা নহ'লে আৰু বুজিব লাগিব এটা 2 নম্বৰ প্ৰশ্নটো চাওঁ 2 নম্বৰ প্ৰশ্নটোত কি কৰিব লাগে চিত্ৰ 8.13 পৰা 10p - কটা নিৰ্ণয় কৰা কিতাপত অলৰেডি এটা চিত্ৰ দিয়া আছে এনেকৈ আৰু তাৰ পৰা 10p - কটাৰ নিৰ্ণয় কৰিব লাগে এই প্ৰশ্নটো সমাধান কৰিবলৈ আমি কি জানিব লাগিব জানিব লগা কথা কেইটা হ'ল 1 নম্বৰতে পাইথাগোৰাছৰ উপপাদ্য জানিব লাগিব যেটো অলৰেডি মই ক'লো এতিয়া পাইথাগোৰাছৰ উপপাদ্য প্ৰয়োগ কৰিলে কি হ'ব pr² = pq² + qr² হয়নে 10p জানিব লাগিব 10 আমি যদি তৱা বুলি মনত ৰাখো 10 = 10 কি হ'ব অপজিট সাইড ডিভাইডেড বাই adjacent side মানে অপজিট মানে বিপৰীত বাহু ডিভাইডেড বাই সন্নিহিত বাহু তাহলে 10p হলে কি হ'ব এই কোণটো p কোণৰ বিপৰীত বাহু ডিভাইডেড বাই p কোণৰ সন্নিহিত বাহু মানে cos r টো আমি 10 ৰ উল্টা কৰি দিলে পাম হয় নে নহয় মানে তলৰটো ওপৰত লিখিলে পাই যাম ওপৰটো তলত লিখিলে পাই যাম চোৱা cos r = কি আহিলে এই যোনটো কোণ আছে সেই কোণটো দিব লাগিব r কোণৰ সন্নিহিত বাহু ডিভাইডেড বাই r কোণৰ বিপৰীত বাহু তেতিয়াহ'লে ইয়াত মই সন্নিহিত বাহুটো তলত আছিলে cos r ই ওপৰত আহিলে দেখিলা বিপৰীত বাহুটো ওপৰত আছিলে ইয়াত তলত আহিলে এইটো এনেকৈ মনত ৰাখিবলৈ উজু এতিয়া মই 10p আৰু কটা নিৰ্ণয় কৰিব লাগিব কিন্তু মই এই যদি ত্ৰিভুজটোত চাওঁ তেতিয়া দুটা দিয়া আছে pr দিয়া আছে আৰু pq দিয়া আছে কিন্তু qr দিয়া নাই গতিকে এই qr টো মই কি কৰিব লাগিব এই পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি নিৰ্ণয় কৰিব লাগিব তেতিয়াহ'লে কি দিয়া আছে মই লিখি লওঁ দিয়া আছে ত্ৰিভুজটোৰ নামটো কি হ'ব দিয়া আছে ত্ৰিভুজ PQR কি দিয়া আছে লিখি লওঁ PQ সমান কিমান দিয়া আছে 12 সেন্টিমিটাৰ PR সমান কিমান দিয়া আছে 13 সেন্টিমিটাৰ 13 সেন্টিমিটাৰ এতিয়া মই এই সমকোণী ত্ৰিভুজটোত PQR সমকোণী ত্ৰিভুজত আমি পাওঁ পাইথাগোৰাছৰ উপপাদ্য প্ৰয়োগ কৰিম এতিয়া ক'ব পাৰিবানে অতিভুজ কি হয় yes pr² = pq² + qr² এইটো কেলে পালো ইয়াত লিখি দিবা পাইথাগোৰাছৰ উপপাদ্য আগৰ প্ৰশ্নত চাগে লিখিবলৈ থাকি গ'ল তোমালোকে লিখি দিলে হ'ব তো pr ৰ ভ্যালুটো কিমান হ'ব pr টো আছিলে 13² pq মানে কিমান আছিলে 12² আৰু qr মানে নেজানো গতিকে qr² লিখি দিলোঁ
এইটো 169 13 স্কোয়ার মানে 12 স্কোয়ার মানে 144 ইকুয়াল টু কিউ আৰ স্কোয়ার তোমালোকক খেলি মেলি লাগিব কাৰণে মই নাম্বাৰকেইটা আগতে আনি লৈছোঁ এতিয়া মই এইটো সলনি কৰি ল'ম কিউ আৰ স্কোয়ার ইকুয়াল টু 9 5 আহি গ'লে কিমান 5 6 5 আহি গ'লে 2 25 কিউ আৰ স্কোয়ার ইকুয়াল কিমান আহিব 5 স্কোয়ার তাৰপিছত দুইফালে স্কোয়াৰ ৰুট লওঁতে কিউ আৰ ইকুয়াল কি আহিব ৰুট অভাৰ 5 স্কোয়ার স্কোয়ার ৰুটে কেনসেল কৰি পিনে কিমান আহিবগৈ কিউ আৰ ইকুয়াল টু 5 সেন্টিমিটার কিমান পালো এইটো 5 সেন্টিমিটার এটা কিউ আৰ পালে গ'লে মই এই অনুপাতটো উলিয়াব পাৰিম হয়নে ঠিক আছে তেতিয়াহ'লে মই কৰিম এতিয়া কিউ আৰ নিৰ্ণয় কৰিম কিউ আৰ নি পালে কিউ আৰ হয়নে এতিয়া মই কি উলিয়াব লাগে 10 পি উলিয়াব লাগে 10 পি মানে কি আছিলে পি কোণৰ সেইটো একদম পুৰা মনত ৰাখিব লাগিব দেই পি কোণৰ বিপৰীত বাহু ডিভাইডেড বাই পি কোণৰ সন্নিহিত বাহু হয়নে সন্নিহিত বাহু পি কোণৰ বিপৰীত বাহু বিচাৰি লোৱা এইটো আছিলে পি কোণ ইয়াৰ বিপৰীত বাহু কিউ আৰ হয়নে পি কোণৰ সন্নিহিত বাহু এইটো পি কোণ সন্নিহিত বাহুৰ এটা ওচৰত কি নাম পি কিউ কিউ আৰ কিমান 5 সেন্টিমিটার পি কিউ কিমান 12 সেন্টিমিটার হয়নে 5/12 10 পি কট আৰ কিমান হ'ব কট আৰ মানে কি আৰ কোণৰ সন্নিহিত বাহু ডিভাইডেড বাই কি আহিব আৰ কোণৰ বিপৰীত বাহু তাক কোৱাচোন আৰ কোণৰ সন্নিহিত বাহুডাল কোন হ'ব এইটো ত্ৰিভুজ এইটো কোন ত্ৰিভুজৰ কোন আৰটো ইয়াৰ সন্নিহিত বাহু বুলি ক'লে এইটো হ'বনে সন্নিহিত বাহুটো কি হয় কিউ আৰ আৰু বিপৰীত বাহু কি হ'ব এইটো ইয়াৰ বিপৰীত এডাল আছে পি কিউ কিউ আৰ কিমান হয় 5 সেন্টিমিটার পি কিউ কিমান হয় 12 সেন্টিমিটার তাৰ মানে এটো পালো মই 5/12 কিন্তু মোক নিৰ্ণয় কৰিবলৈ দিছে 10p - cot r ইয়াৰ তলতে লিখিবা এটাকে 10p - cot r 10p মানে কিমান আহিলে 5/12 - 5/12 একে সংখ্যা হৈ গ'ল 0 এটাকে 10p - cot r equal to 0 পাৰিবা নিশ্চয় এইটো আছিলে কুৱেশ্যন নম্বৰ 2 অনুশীলনী 8.1 গতিকে এনেকুৱা ধৰণৰ যিখিনি জানিবলগীয়া কথা সেই জানিবলগীয়া কথাখিনি তোমালোকে কনচেপ্টটো ক্লিয়াৰ কৰি ল'বা তেতিয়া তোমালোকৰ কৰিবলৈ উজু হ'ব আৰু যদি কাৰোবাৰ দিগদাৰ হয় তেতিয়াহ'লে তোমালোকে কমেণ্টত লিখি দিবা মই তোমালোকক সেই বস্তুটো আকৌ ছেপাৰেটলি বুজাই দিব যত্ন কৰিম আশা কৰিছোঁ তোমালোকক আজি মই এই দুটাই দিছোঁ ভিডিঅ'টোত ইয়াৰ পিছৰ কুৱেশ্যনকেইটা মই তোমালোকক বুজাই দিম ভালদৰে পঢ়িবা ভালে থাকা কুশলে থাকা ভাল হ'ব